বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল আজিকালি ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী মানে ফাৰ্মাৰৰ আইডিটো সকলোৱে বনাব লাগিব। ফাৰ্মাৰৰ আইডি বনালেহে আপুনি যিখন কাৰ্যালয়ৰ কাম-কাজ বা বেলেগ কাম-কাজ আছে সেই কাম-কাজবোৰ কৰিব নোৱাৰিব। যদি আপোনাৰ ফাৰ্মাৰৰ আইডি থাকে তেতিয়াহে আপুনি কাম-কাজখিনি কৰিব পাৰিব। ত' বন্ধু-বান্ধৱীসকল ফাৰ্মাৰ আইডি কেনেকৈ বনায় সেইটোৰ বিষয়ে আমি আজি ভিডিঅ' বনাই আছোঁ। ইয়াৰ আগতো এটা মই ভিডিঅ' বনাইছিলোঁ য'ত তোমালোকৰ দেখুৱাই দিছিলোঁ যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে। আজি তোমালোকক সকলো সম্পূৰ্ণ প্ৰচেছ দেখুৱাম কেনেকৈ তোমালোকে ফাৰ্মাৰৰ আইডিটো বনাব পাৰা আৰু তোমালোকে কেনেকৈ লগ ইন কৰিব পাৰা আৰু তোমালোকে ইয়াতে যদি লগ ইন কৰা তেতিয়াহ'লে তোমালোকৰ কিবা-কিবি ডকুমেণ্টছ লাগিব নেকি বা খাজনা ৰচিদ লাগিব নেকি সেই সকলোবোৰ ডিটেইলছ আমি ইয়াত আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে গুগল বা ক্ৰমত যে চাৰ্চ মাৰিব লাগিব আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি। এইটো চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত যিটো ৱেবছাইট আহিছে বা তোমালোকৰ যিটো পেজ খোলা হৈছে য'ত তোমালোকৰ লিখা আছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী এগ্ৰিকালচাৰ য'ত তোমালোকৰ লিখা আছে নাইবা এগ্ৰিষ্টাক য'ত লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে বন্ধু-বান্ধৱীসকল তোমালোকৰ সন্মুখত আকৌ এটা পেজ খোলা খাব বা নতুন এটা ৱেবছাইট খোলা খাব য'ত তোমালোকৰ যদি আইডি পাছৱৰ্ড আগৰ পৰাই বনোৱা আছে তেতিয়াহ'লে তোমালোকে ইয়াতে জাষ্ট তোমালোকৰ ইয়াতে লগিং ইন এজ তোমালোকৰ যিটো অফিচিয়েল বা ফাৰ্মাৰ ইনষ্টাৰ্ট ইউজাৰ আইডি বা মোবাইল নাম্বাৰ বা তোমালোকৰ ইমেইল এজ ইউজাৰ নাম যিটো আছে সেইটো আৰু তোমালোকৰ পাছৱৰ্ড বহাই তোমালোকে লগ ইন কৰি লৈ ল'ব পাৰিবা। যদি তোমালোকৰ CHC আইডি নাই বা তোমালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন আইডি নাই তেতিয়াহ'লে তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা সেইটোৰ বিষয়ে তোমালোকক আজি ক'ম। ত' বন্ধু-বান্ধৱীসকল এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে তোমালোকৰ যিটো যে প্ৰথমত দিয়া আছে ডাইচবুট চেক এনৰলমেণ্ট ষ্টেটাছ তাৰপিছত তোমালোকৰ লিখা আছে লগ ইন উইথ CHC য'ত তোমালোকৰ লগ ইন উইথ CHC আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত পেজ খোলা খাব য'ত তোমালোকৰ লিখা আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন মাইনেটৰী গাইডলাইন ফৰ CHC BWES তোমালোকে এইটো পঢ়িব পাৰা নপঢ়িলেও হৈ যাব যদি তোমালোকে নপঢ়া তেতিয়াহ'লে তোমালোকে অকে বুলি আছে তাতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো CHC আইডি আছে বা তোমালোকৰ যিটো ইউজাৰ নেম বা ইমেইল আছে যিটো তোমালোকৰ CHC আইডি আছে সেই আইডিটো তোমালোকৰ ইয়াতে বহাই লৈ তাৰপিছত তোমালোকে লগ ইন কৰি লৈ ল'বা। আৰু যদি তোমালোকৰ CHC আইডি নাই তেতিয়াহ'লে আমাক কমেন্ট কৰি দি দিবা তোমালোকক CHC আইডি দি দিম তোমালোকে তাৰ পৰা এপ্লাই কৰি বা আবেদনখন কৰি লৈ ল'ব পাৰিবা। ত' বন্ধু-বান্ধৱীসকল আমি প্ৰথমতে CHC আইডিখন লগ ইন কৰি লৈ লওঁ। বন্ধু-বান্ধৱীসকল আমাৰ CHC আইডিটো বহোৱা হৈ গৈছে এতিয়া সুন্দৰ কৰি যিটো কেপচাৰ আছে সেই কেপচাৰটো ইয়াতে বহাই লৈ ল'ম। তাৰপিছত তোমালোকৰ যিটো লগিং বুলি লিখা আছে নাইবা লগিং ইন বুলি লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিয়া। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ পেজটো খোলা খাব মানে তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰা পেজ আছে সেই পেজটো খোলা খাব তোমালোকৰ আইডিটো লগ ইন হৈ গৈছে। এতিয়া তোমালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে বহাব লাগিব। আধাৰ কাৰ্ড অথেন্টিকেশ্যন তোমালোকে তিনিটা অপচনৰ জৰিয়তে তোমালোকে ভেৰিফাই কৰিব পাৰিবা যেনেকুৱা তোমালোকৰ লিখা আছে OTP তাৰপিছত লিখা আছে বায়'মেট্ৰিক তাৰপিছত IRIS যিটো তোমালোকৰ IRIS যিটো আছে সেইটোৰ জৰিয়তে তোমালোকে চাবমিট কৰিব নোৱাৰিবা ত' বন্ধু-বান্ধৱীসকল তোমালোকে যিটো OTP বা বায়'মেট্ৰিক আছে সেইটোৰ জৰিয়তে তোমালোকে ইয়াতে আধাৰ কাৰ্ডখন বহাই তাৰপিছত ভেৰিফাই কৰি লৈ লোৱা। আমি এতিয়া আধাৰ কাৰ্ডখন বা আধাৰ কাৰ্ডৰ নাম্বাৰখন ইয়াতে বহাই লৈ ল'ম। তাৰপিছত বন্ধু-বান্ধৱীসকল তোমালোকৰ যিটো আধাৰ নম্বৰত যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো ইয়াতে তোমালোকে সুন্দৰ কৰি বহাই লৈ ল'বা। তাৰপিছত তোমালোকৰ ভেৰিফাই বুলি লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা।
তোমালোকৰ ভেৰিফাই হৈ গৈছে, মানে তোমালোকৰ আধাৰ কাৰ্ডখন ভেৰিফাই হৈ গৈছে। এতিয়া তোমালোকৰ যিটো মোবাইল নাম্বাৰ আছে আৰু ইমেইল এড্ৰেছ আছে, এই দুটা তোমালোকৰ ভেৰিফাই কৰি লৈ ল'ব লাগিব। মানে তোমালোকৰ OTP যাব, সেই OTPৰ জৰিয়তে তোমালোকে ইয়াতে ভেৰিফাই কৰি লৈ ল'ব পাৰিবা। প্ৰথমতে আমাৰ যিটো মোবাইল নাম্বাৰ আছে, সেই মোবাইল নাম্বাৰটো আমি ভেৰিফাই কৰি লৈ ল'ম। মোবাইল নম্বৰত এটা OTP যাব, সেই OTPৰ জৰিয়তে আমি ভেৰিফাই কৰি লৈ ল'ব পাৰিম। তাৰপিছত তোমালোকৰ ইয়াতে ভেৰিফাই বুলি লিখা আছে, ভেৰিফাইত ক্লিক কৰি দিবা। আমাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ গৈছে। এতিয়া আমাৰ যিটো ইমেইল আছে, সেই ইমেইলটো ভেৰিফাই কৰি লৈ ল'ম। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াতে যিটো তোমালোকৰ ইমেইল আছে, সেই ইমেইলটো তোমালোকে ইয়াতে ভৰাই লৈ ল'বা। তাৰপিছত তোমালোকৰ ইমেইলত এটা OTP যাব, OTP যোৱাৰ পিছত তোমালোকে ইয়াতে ইমেইলৰ ID টো বা তোমালোকৰ ইমেইলত যিটো OTP আছে, OTPৰ জৰিয়তে তোমালোকে ইয়াতে ভেৰিফাই কৰি লৈ লোৱা। তাৰপিছত বন্ধু বান্ধৱীসকল, আমাৰ ইমেইল ID টো ভেৰিফাই হৈ গৈছে। তাৰপিছত আমাৰ নামটো অট'মেটিকলি চিলেক্ট হৈ আছে। তাৰপিছত ফাৰ্মাৰ নেম, মানে যিয়ে আবেদন কৰিব তাৰ নামটো ইয়াতে বহাব লাগিব। তাৰপিছত তোমালোকৰ জেণ্ডাৰটো চিলেক্ট হৈ আছে। তাৰপিছত তোমালোকৰ কাষ্ট কেটেগৰী, তুমি জেনেৰেল হোৱা নাকি OBC হোৱা বা SC হোৱা, এইটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। তাৰপিছত তোমালোকৰ ইয়াতে ডেট অফ বাৰ্থ দিয়া আছে। তাৰপিছত তোমালোকৰ দেউতাকৰ নাম দিয়া আছে। তাৰপিছত তোমালোকৰ ইয়াতে ইণ্টাৰ আইডেন্টিফায়াৰ নেম ইন লোকেল লেংগুৱেজ, মানে তোমালোকৰ যিটো আইডেন্টিফায়াৰ আছে, নামটো ইয়াতে তোমালোকৰ লোকেল লেংগুৱেজ বা এছামিছ নামত তোমালোকে ইয়াতে লিখি দিব পাৰিবা। তাৰপিছত তোমালোকৰ ফটোটো অট'মেটিকলি কেপচাৰ হৈ যাব। তাৰপিছত তুমি ৰেচিডেণ্ট টাইপ, মানে তুমি টাউনত হোৱা নে গাঁৱত হোৱা, সেইটো তোমালোকৰ ইয়াতে চিলেক্ট হৈ যাব। তাৰপিছত তোমালোকৰ এড্ৰেছখিনি ইয়াতে আহি যাব। তাৰপিছত তোমালোকৰ এইটো এড্ৰেছ লোকেল লেংগুৱেজতো তুমি লিখি দিব পাৰিবা। তাৰপিছত তোমালোকৰ ষ্টেটটো চিলেক্ট হৈ আছে। তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো ভিলেজ নেম আছে, ভিলেজ নেমটো ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো এৰিয়া পিন কোড, মানে তোমালোকৰ যিটো পিন নম্বৰ আছে, সেই পিন নম্বৰটো ইয়াতে বহাই লৈ ল'বা। তাৰপিছত ইনচাৰ্ট লেটেষ্ট ৰেচিডেঞ্চিয়েল ডিটেইলছ আছে, তাতে তোমালোকে ক্লিক কৰি লৈ ল'বা। তাৰপিছত যিটো তোমালোকৰ ফাৰ্মাৰ ID আছে বা টাইপ আছে, তুমি নিজে হোৱা না তোমালোকৰ দেউতাকৰ নাম হয়, সেইটো টাইপ তোমালোকে ইয়াতে ক্লিক কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ ইয়াতে যিটো ছ'চিয়েল ৰেজিষ্ট্ৰি ডিটেইলছ আছে, ইয়াতে তোমালোকৰ কোনো কিছু বা কিবা কিবি ইয়াতে বহাব নালাগিব। তাৰপিছত তোমালোকৰ ফাৰ্মাৰ কনচেন্ট আই এগ্ৰি টু শ্বেয়াৰ মাই আধাৰ ডিটেইলছ, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত আই হিয়াৰ বি ডিক্লেয়াৰ দেট আই হেভ কালেক্ট নেচেচাৰী ডকুমেণ্টছ এণ্ড ভেৰিফিকেশ্যন ফাৰ্মাৰ ডিটেইলছ, ইয়াতে তোমালোকে মাৰি তোমালোকে টিক চিহ্ন দি তোমালোকে ভেৰিফাই কৰি লৈ ল'বা। বন্ধু-বান্ধৱীসকল, তোমালোকৰ ফাৰ্মাৰ ID টো হৈ গৈছে বা তোমালোকৰ এপ্লাই কৰা হৈ গৈছে। তাৰপিছত চেভ এজ ড্ৰাফ্ট আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ নেক্সট পেমেন্ট কৰিবলৈ আহিব। যদি আপুনি CHC পৰা পেমেন্ট কৰে, তেতিয়াহ'লে 10 টকা মান পেমেন্ট কাটিব। আপোনালোকে পেমেন্ট কাটি তাৰপিছত তোমালোকৰ যিটো এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনখন চাবমিট হৈ যাব। আৰু তোমালোকৰ যদি এপ্ৰুভ হৈ যায়, তেতিয়াহ'লে তোমালোকৰ যিখিনি অনুমোদন আছে বা যিখিনি ধন আছে, সেই ধনখিনি তোমালোকে পাই যাবা। বন্ধু বান্ধৱীসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব